যে ন্যায়পালিকাই কি সিদ্ধান্ত লয়, ন্যায়পালিকাৰ ওপৰত তাৰ সিদ্ধান্ত তাত আমি একো কমেন্ট দিব নোৱাৰো। কিন্তু অধিবক্তাসকলক মই অনুৰোধ কৰিম যে শিশু আৰু মহিলাৰ অপৰাধৰ সম্পৰ্কত জড়িত গোচৰবিলাকত আমি যিকোনো কাৰণতে যাতে ইয়াৰ শুনানি আমাৰ কাৰণে স্থবিৰ হৈ নপৰে তাৰ বিষয়ে আমি গুৰুত্ব দিয়া উচিত, কাৰণ সমাজক ন্যায় দিয়া আমাৰ সকলোৰে দায়িত্ব। মই ভাবো যে যেতিয়া পস্কো কেছ হ'ব বা ৰেপ বা আন ধৰণৰ কেছ হ'ব তেতিয়া অধিবক্তাসকলে আদালতৰ পৰা সময় নিবিচাৰি আদালতক বাধ্য কৰাব লাগে যে আধা ঘণ্টা বেছিকৈ শুনি আপোনালোকে এই বিষয়টোৰ ওপৰত ন্যায় দিয়ক, কাৰণ সমাজৰ নিপীড়িত শিশু আৰু মহিলাসকলক ন্যায় প্ৰদান কৰাত অধিবক্তাসকলৰো এটা বিশেষ ভূমিকা আছে। আৰু এই ক্ষেত্ৰত আমাৰ আৰ্থিক চিন্তাৰ লগে লগে আমাৰ সামাজিক দায়বদ্ধতাৰ প্ৰশ্নও আমি আমাৰ সন্মুখত ৰাখি আমি কাম কৰিব লাগিব। নিৰ্দোষীজনক আদালতৰ পৰা তেওঁক মুক্তি দিয়াটো আমাৰ দায়িত্ব, কিন্তু দোষীৰ শাস্তি বিলম্ব কৰাটো আমাৰ দায়িত্বৰ ভিতৰত নপৰে, বৰঞ্চ দোষীক শাস্তি ক্ষিপ্ৰতৰ হোৱা আমাৰ দায়িত্বৰ ভিতৰত পৰে। কাৰণ অধিবক্তাসকলে হৈছে সমাজৰ আটাইতকৈ সন্মুখত থকা সমাজে বিশ্বাস কৰা শ্ৰেণীৰ ভিতৰত এটা অন্যতম। শিক্ষক, অধিবক্তা, আমাৰ প্ৰফেচাৰ্ছ, চাৰ্টাৰ্ড একাউণ্টেণ্টছ আদিৰ দৰে বৃত্তিৰ সৈতে জড়িত থকা ব্যক্তিসকলক ওপৰত সমাজৰ দুখীয়া মানুহে আস্থা পোষণ কৰে আৰু তেওঁলোকৰ আস্থাৰ কসতিশীলত উত্তীৰ্ণ হোৱাটো আমাৰ সামাজিক দায়বদ্ধতাৰ এটা অন্যতম বৈশিষ্ট্য বুলি মই অনুভৱ কৰোঁ। আমাৰ ৰাজ্যত চৰকাৰৰ বাবে যাতে কোনো গোচৰ কতো স্তব্ধ হৈ থাকিব নালাগে তাৰ বাবে আমি ডাইৰেক্টৰ প্ৰসিকিউশ্যন গঠনৰ দিশত আগবাঢ়িছো। আৰু আমাৰ জিলা ন্যায়াধীশসমূহত ন্যায়ালয়সমূহত চৰকাৰী অধিবক্তা নিয়োগৰ ব্যৱস্থাটোতো আমি এটা ডাঙৰ ট্ৰান্সফৰমেশ্যন আনিবৰ বাবে চেষ্টা কৰিছো, যাতে তেওঁলোক চৰকাৰী বিষয়া হ'ব পাৰে, মাহত তেওঁলোকে চৰকাৰৰ পৰা দৰমহা পাব পাৰে আৰু তেওঁলোকৰ সামাজিক দায়বদ্ধতাক আমি যাতে এটা মেজাৰমেণ্ট কৰিব পাৰো সেই দিশতো আজি আমি পদক্ষেপ আগবঢ়াইছো। আৰু মই ভাবো যে এই দিশতো আমি নিশ্চয় সফল হ'ব পাৰিম।